বজালিত ভুৱা বিত্তীয় প্ৰতিষ্ঠানে লুটি নিলে প্ৰায় 4 কোটি টকা। নিজৰ পত্নী ভগ্নী আৰু নিজে মালিকী স্বত্বলৈ বৰপেটা বজালিত স্থাপন কৰা এক ভুৱা বিত্তীয় প্ৰতিষ্ঠানে লুটি নিলে ৰাইজৰ দ্বাৰা সংগৃহীত প্ৰায় 4 কোটি টকা। সম্প্ৰতি পলাতক মালিক পক্ষৰ বিমূৰত পৰিছে কৰ্মচাৰী। ইয়াৰ বিপৰীতে নিজৰ প্ৰাপ্য বিচাৰি হাবথুৰি খাইছে এতিয়া বহু গ্ৰাহক। চাও আহক আমাৰ এই প্ৰতিবেদন। প্ৰায় 3 বছৰ পূৰ্বে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বৰপেটাত স্থাপন কৰা হৈছিল শ্ৰদ্ধা সুৰক্ষা নিধি নামেৰে এক বিত্তীয় প্ৰতিষ্ঠান। বেংকটোৰ চেয়াৰমেন ঋতুপৰ্ণ পাঠক, পত্নী গীতাঞ্জলি পাঠক আৰু তেওঁৰ ভগ্নী বিভাৰাণী পাঠক। বৰপেটাৰ পিছত তেওঁলোকে বজালিৰ ভৱানীপুৰ আৰু পাঠশালাতো স্থাপন কৰিলে ব্ৰাঞ্চ। 3 বছৰ উক্ত 3টা ব্ৰাঞ্চৰ পৰাই সংগৃহীত প্ৰায় 4 কোটি টকা লৈ এতিয়া পৰিয়ালসহ পলায়ন ঋতুপৰ্ণ পাঠক নামৰ প্ৰবঞ্চকগৰাকীৰ। ৰাইজৰ পৰা দৈনিক ধন জমা আঁচনি আৰু বহু পলিথনেৰে গ্ৰাহকৰ পৰা খোলা হৈছিল একাউণ্ট। 4,500 কোটি দিব বুলি এটা লিখি দিছিল। এতিয়া তোৰ পইণ্টিক মাতলি ঠিক তাৰিখত দিম বুলি লিখিছিল। আজি যোৱা 3 মাহ 4 মাহ ধৰি মোটামুটি 15-20 দিন তাৰমানে লেট কৰি পইচাটো দি আছে আৰু আহিব ক'লে একাউণ্টেনে একো গুৰুত্ব নিদিয়ে। তাৰমানে একো আৰু কথাবিলাকো ভালকৈ নকৰে। একাউণ্টেনে দে কণিতা বাইদেউ গুৰুত্ব নিদিয়ে। তাৰমানে আৰু মানুহ আহিলেও মানুহ 1জন বা 2জন থাকে, মানুহে নাথাকে। আৰু আহোঁ দিনটো কাম ক্ষতি কৰে, 1বাৰ আহোঁ 2বাৰ আহোঁ 3বাৰ আহোঁ পইচাটো নাপাওঁ। আৰু আহিলে কয় 15-20 দিন পিছত আহিবা, আজি চাৰ্ভাৰ ডাউন, আজি অমুক নাই তমুক নাই, সেনেকৈ হাৰাশাস্তি দি আছে। আৰু 4 মাহ ধৰি মই 1.5 লাখ টকা থৈছিলোঁ। এতিয়া মই শুনা পোৱা মতে এইটো মেইন মালিকে তাৰমানে এইটো গুৰুত্ব নেদা হৈছে। তাৰমানে এইটো বিষয়ে মাৰা যা ধান্দা আছে। মোৰ তাৰমানে চিন্তা হ'ল পইচাটো মাৰা গ'লে ইমান পইচা ক'ৰ পৰা পাম? 1.5 লাখ টকা ইমান কষ্ট কৰি পইচা থওঁ, 2-1 টকা কৰি জমা। মোৰ হ'ল আজি 1 বছৰ। প্ৰথমতে ক্লিয়াৰ পাইছিলোঁ, এই 4 মাহ ধৰি তাৰমানে গণ্ডগোল। এতিয়া যোন চহী মাৰিছে, এতিয়া পণিতা বাইদেউ চহী কৰিছে, মেইন তাইৰ ওপৰত কেছ কৰি দিয়া হ'ব। মই উকিলৰ লগত অলৰেডি কথা পাতিছোঁৱে। আৰু 3,000 মান মানুহ আছে। কোনোবাই 1 লাখ 1.5 লাখ এনেকৈ থৈ গৈছে। 10 লাখলৈকে থোৱা মানুহ আছে। মানুহখিনি ওলাই অহা নাই, কিন্তু ওলাই আহিব লাহে লাহে। স্বাভাৱিকতে মালিকৰ পলায়নৰ পিছত এতিয়া বিমূৰত পৰিছে তাত চাকৰি কৰা যুৱক যুৱতীসকল। মালিক পলোৱাৰ পিছত এতিয়া তাত ন্যূনতম দৰমহাত কৰ্মৰত যুৱক যুৱতীসকলক ব্যস্ত কৰি টকা বিচাৰি হাহাকাৰ কৰিছে গ্ৰাহকে। আমাৰ ইয়াতে 2022 চনৰ 28 মাৰ্চ তাৰিখত অনুষ্ঠিত কৰা হৈছিল। কিমান টকা তোমালোকে দৰমহা কৰিছিল আৰু কিমান টকাৰ বোজা এতিয়া পৰিছিল তোমালোকৰ? প্ৰথম ষ্টাৰ্টিং দিছিলে মোক 5,000, এতিয়া 8,000 দিয়া আছিলে। কি হিচাপে কাম কৰিছিলা? আমি ইয়াৰে এমপ্লয়ী হিচাপে কাম কৰিছিলোঁ। কিমান টকা ট্ৰেনজেকশ্যন হৈছে? আমাৰ ইয়াত এতিয়া ধৰক দিব লগা মোটামুটি 30-35 লাখ মান হ'ব। 30-35 লাখ টকা। কিমান কাষ্টমাৰ আছে? 200-250 মান হ'ব। আপোনালোকে এই টকাবোৰ কেনেকৈ দিছিলে কোম্পানী? কেতিয়াবা ধৰক সেই বেংকত গৈ দিছিলোঁ, তেখেতৰ একাউণ্ট নম্বৰত। কি নাম আছিলে তেখেতৰ? ঋতুপৰ্ণ পাঠক। এতিয়া মেনেজাৰ পলাইছৰ ফলত কি অৱস্থা হৈছে দীঘলীয়াকৈ বৰ্ণনা কৰকচোন। মানুহে কেনে আশা দিছে বা আপোনালোকে চাকৰি কৰা আছিলে? মানুহকো আমাকে সেই বহুতখিনি প্ৰেছাৰ দি আছে এতিয়া, মানে কি মিছ ইউজ লাগে, মিছ ইউজ দিব পৰা নাই। কি অৱস্থা হৈছে এতিয়া চব পিনে এনেকৈ কাষ্টমাৰে মানে বস্তু লগাই আছে, পইচা লাগে। পুলিচত গোচৰ দিছা নেকি? পুলিচত গোচৰ দি আহিছোঁ, এজাহাৰ এখন দি আহিছোঁ আমি। কি বিচাৰে এতিয়া? এতিয়া আমাক আৰক্ষীৰ সহায় লাগে, তেখেতক যাতে সোনকাল আনিব পাৰে। গ্ৰাহকক কি সুবিধা দিয়া কথা আছে? কিমান টকা দিয়া কথা আছে? পইচা কেনেধৰণৰ কালেকশ্যন কৰিছে? ডেইলি কালেকশ্যনো আছিলে, RD আছিলে, তাৰপিছত MIS আছিলে। লাভালাভটো কেনেধৰণৰ আছিল? ধৰক DG আৰু RDত আপোনাৰ ফাৰ্ষ্ট টাইম আছিলে 6.5, তাৰপিছত 8.5 হৈছে ইয়াৰলি। আৰু MISত আপোনাৰ মান্থলি 3% এনেকুৱা হিচাপত দিছিলে। এতিয়া আপোনালোকে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? এতিয়া ধৰক কাষ্টমাৰখিনি আমাক বহুত প্ৰেছাৰ দি আছে, পইচাটো মানে কি ৰিটাৰ্ণ দিব লাগে। সকলোকেতো আমি যিহেতু নিবনুৱা, সকলোৱে কৰ্মসংস্থাপনৰ বাবে বিচাৰি থাকে। সেই হিচাপে ময়ো আহিছিলোঁ ইয়াতে কাম কৰিব। মই 2 বছৰে হ'ল কাম কৰা ইয়াতে। আমি দৰমহাৰ বিনিময়ত মই প্ৰায় 7,000 মান টকা দৰমহা পাই তাৰ বিনিময়ত কাম কৰি আছিলোঁ ইয়াতে। কিমান বছৰ হ'ল তোমাৰ ইয়াত জইন কৰা? 2 বছৰ পাৰ হৈ গ'ল।
কি হৈছে এতিয়া কি হৈছে শেহতীয়াভাৱে কেনেধৰণৰ অসুবিধা হৈছে? এই বছৰৰ আপোনাৰ ফেব্ৰুৱাৰী মাহলৈকে ঠিকে চলি আছিল, আমি দৰমহাও ঠিকে পাইছিলোঁ, গ্ৰাহক মিচুৰিটো ঠিকে দি আছিলোঁ। পিছত ফেব্ৰুৱাৰী মাহৰ পৰা অকণমান প্ৰব্লেম হ'ল, মিচুৰিটিবিলাক কমকৈ দিয়া হ'ল, সেইকাৰণে কাষ্টমাৰে আহি আমাক অলপ মানে জোৰ জবৰদস্তি কৰা হ'ল, সেই লাগে সেনেকৈ প্ৰব্লেমবোৰ সৃষ্টি হ'ল। কেনেধৰণৰ অসুবিধা হৈছে? কাষ্টমাৰে কি কৈ আছে? কাষ্টমাৰে আমাকে ধৰি আছে, যিহেতু আমি বিজনেছবিলাক আনিছিলোঁ, এতিয়া কৈ আছে আমাক পইচা দিব, আমি কেনেকৈ দিম? আমাৰ নিজৰ ঘৰৰ পইচাটো ইয়াতে সোমাই থৈ দিছোঁ, আমি এতিয়া বহুত বিপদতে পৰিছোঁ কাম কৰিব আহি। কেনেকুৱা অসুবিধা হৈছে? কাষ্টমাৰবিলাকে কি কৈ থাকে? কি কৈ থাকে মানে সিহঁতক পইচাখিনি ঘূৰাই দিব লাগে আমি, কিন্তু আমিতো নিজৰ লগত ৰাখি থোৱা নাই। তোমালোকে পইচাবোৰ কেনেধৰণে দিছিলা, কাক দিছিলা? আমি আপোনাৰ ঋতুপৰ্ণ পাঠকক দিছিলোঁ বেংকৰ যোগেদি, আৰু আপোনাৰ বৰপেটা মেনেজমেণ্টকো দিছিলোঁ। কিমানমান টকা লেনদেন হৈছিলে ইয়াত? 30 লাখ মান আছে। আৰু ঋতুপৰ্ণ পাঠক কোন আছিলে? ইয়াতে ডাইৰেক্টৰ হয় কোম্পানীৰ। লগ পাইছিলা তোমালোকে? আহি থাকে ইয়াতে। তেওঁৰ একাউণ্টতো দিছিলা নেকি? দিছিলোঁ। নিজৰ একাউণ্টত? কাৰেণ্ট একাউণ্ট। কিহৰ কাৰণে নিজৰ একাউণ্টত দিছিলা? কি কৈছে? মানে প্ৰব্লেম হোৱা বুলি ক'লে কোম্পানীৰ একাউণ্টত, পিছত ক'লে কি ইয়াতে কাৰেণ্ট একাউণ্টত দি দিবা। এতিয়া কাষ্টমাৰবিলাকে তোমালোকৰ ওচৰত আছে। এতিয়া আৰক্ষীৰ সহায় লৈছে তোমালোকে? আৰক্ষীৰ তাতে এজাহাৰ দিছোঁ, আৰক্ষীয়ে কিবা পদক্ষেপ ল'ম বুলি কৈছোঁ। ঋতুপৰ্ণৰ লগত যোগাযোগ কৰিব চাইছিলা নেকি? চাই আছোঁ, কিন্তু পোৱা নাই, তেখেতে ফোন চুইচ অফ হৈ আছে। ক'ত গৈছে তেখেত? বৰপেটা ভৱানীপুৰ পাঠশালা সকলো ব্ৰাঞ্চৰ সন্মুখতে এতিয়া নিজৰ প্ৰাপ্য বিচাৰি হাবাথুৰি খাইছে গ্ৰাহকসকলে। কোনোবাৰ যদি 1 লাখ টকা আৰু আন কোনোবাৰ আকৌ 2 লাখ টকা তাতকৈ অধিক। পুৰবী নিধি বুলি অফিচটোৰ নাম, কিন্তু আমি মানে কি আমাৰ খেলা ছোৱালী কেইটামানে আছে, আমি ভাবিছিলোঁ 2খন স্কুটি ল'ম, সেই পইচাটো থৈ সিহঁতে 100 টকা মোক ডেইলি দিয়ে 10জনী ছোৱালী, আৰু সেই পইচাখিনি লগ কৰি মই 1000 টকা সিহঁতক দিওঁ। আমি ভাবিছিলোঁ এখন স্কুটি ল'ম বুলি, আমাৰ ছোৱালী অহা যোৱা অসুবিধা হয়, এই ভলীবল খেলৰ ছোৱালীকেইটাৰ আমাৰ মুগুৰা ভলীবল কোচিং চেণ্টাৰত সেইখিনি পইচা দিওঁ। তাৰপিছত মাজত মই কিবা এটা শুনিলোঁ যে আৰু গোলমাল লাগিছে, লগে লগে মই ষ্টপ কৰি দিলোঁ আৰু কৈছোঁ পইচাটো এতিয়া দিবা নেকি, প্ৰণালী বাদ দিবি বুলি ছোৱালীটোক কৈছোঁ। তাৰপিছত তাই ক'লে যে দাদা চিন্তা কৰিব নালাগে, আপুনি লাগে নাই যদি থ'ব নালাগে, নহ'লে আমাৰ ছোৱালীকেইটা কষ্ট কৰা বুজা, আৰু দুখীয়া মানুহ ছোৱালী গোটেইকেইজনী, গতিকে পইচাটো পাৰা যদি দিয়া আৰু নৰা যদি কেতিয়া তুমি খোলা খুলি পাওঁ। কিমান টকা পাব আছে? আমি 1,20,000 টকা পাম। অফিচটো এতিয়া পলাই গৈছে নেকি? পলাই গৈছে। কি কৰিব এতিয়া? কেছ দিম বুলি কৈছে সিহঁতে মালিকে, তাৰপিছত নিদিলেতো আমি ধৰি আনিম, আৰু এতিয়া মাটি আছে মোন বুলি ওলাল, মাটিটো দখল কৰি দিম, কি কথা আছে? মোৰ ওপৰত অফিচটো আছে শ্ৰদ্ধা সুৰভি নিধি বুলি, মোৰ মান্থলি 6,000 পে আছিল, 72,000 টকা 1 বছৰৰ কাৰণে। মই ডেইলি 200 টকাকৈ থৈছিলোঁ, এতিয়া সিহঁতৰ মালিকটো পলাল বুলি। কিমান টকা পাব আছে? মোৰ 78,000 পাওঁ মই, 78,000। এতিয়া মোৰ মিচিউৰিটি হৈছে যোৱা 6 তাৰিখে হৈছে। পইচা পোৱা নাই? পইচা এতিয়ালৈকে পোৱা নাই। অফিচটো তোমাৰ ওপৰতে? মোৰ অফিচটোৰ ওপৰতে, মোৰ দোকানৰ ওপৰতে। কিমানজন ষ্টাফ আছিল? তেওঁৰ 4জন আছে, 4জন। ঠিক আছে। স্বাভাৱিকতে এতিয়া বিভিন্ন গ্ৰাহকৰ উপৰি তাত কৰ্মৰত যুৱক যুৱতীসকলে গোচৰ দিছে আৰক্ষীৰ ওচৰত। লাখ লাখ টকাৰ বোজা পৰিছে এতিয়া কৰ্মৰত যুৱক যুৱতীসকলৰ ওপৰত। তদুপৰি গ্ৰাহকে জমা কৰা ধন ঋতুপৰ্ণ পাঠক নামৰ প্ৰবঞ্চকগৰাকীৰ ব্যক্তিগত একাউণ্টত ভৰোৱা বুলিও জানিবলৈ পৰা গৈছে। কাঠফুলাৰ দৰে গঢ়ি উঠা এনে বিত্তীয় প্ৰতিষ্ঠানত গ্ৰাহকে প্ৰবঞ্চনাৰ মুখামুখি হোৱা নতুন কথা নহয়, কিন্তু তাৰ পিছতো যেন শিক্ষা নহ'ল এছাম গ্ৰাহকৰ। বজালীৰ পৰা ৰূপম বৰ্মনৰ সহযোগত সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।